हेलो एवरीवन बेगेना दी और माछ दी बनाइছো। अस्सलामु आलाइकुम फ्रेंड्स सकल आशा करिছো आपनालोक সকলো ভালেই আছে। তো বলক স্টার্ট কৰো। বেগেনা তৰকাৰী মই কেনেকৈ বনাইছো। বেগেনাত বুলে বহুত হাড় দিয়ে, মানুহে কয় সব সবজিতকে বেগেনাত হাড়টো বেছিকৈ দিয়ে, সেইকাৰণে বেগেনাৰ মই কেনেকৈ বনাই আছো আপোনালোকৰ লগত শেয়াৰ কৰি আছো। বেগেনাখিনি অতি প্ৰথমে মই কাটি লৈ আছো, মুখৰ অংশখিনি বেছিকৈ পেলাই দিছো আৰু আগৰ অংশখিনি আছে নহয় সেইখিনিও পেলাই দিম, কাৰণ ভাল নালাগে, ফুলৰ নিচিনা থাকে কেইটামানত। এয়া সবখিনি মই পেলাই দি আছো, আগ আৰু একদম গুৰিৰ অংশখিনি পেলাই দিছো। এতিয়া ধুনীয়াকৈ এক সাইজত গুটেখিনি মই কাটি লম। বেগেনাখিনি মই মাছ যেহেতু ডাঙৰ মাছ দি বনাম, সৰু সৰু কৰি নাকাটো, ডাঙৰ ডাঙৰ কৰি কাটিম। মাজত ফাল কৰি পেলাই এক ফাল দি পেলাই বনাম, চাৰি ফাল নকৰো। চাইছেনে মই গুটেখিনি এতিয়া মই কাটি পেলাই সাফা কৰি লৈছো। এই আগখিনি পেলাই দিছো, এইখিনি ফুল থাকে হেয়া। এতিয়া মই ধুনীয়াকৈ কাটি লম, এটা ফাল দিম, কাৰণ বেছি ফাল দিলে আকৌ ভাল নালাগে। সৰু মাছ দি সৰু সৰু মিহি মিহিকৈ কৰি কাটি পেলাই বনালে ভাল লাগে, যেহেতু ডাঙৰ মাছ দি বনাম সেইকাৰণে ধুনীয়াকৈ কাটি লম। কেনেকৈ কাটি আছো আপোনালোকক দেখাই আছো। এয়া চাক, মাজত এটা ফাল কৰিছো, অকমান এনেকৈ টান দি ফাটাই দিছো, কাৰণ ভিতৰত পোক থাকে। বহুত আকৌ এনেকৈ কাটি পেলাই তৰকাৰী বনাই দিয়ে, কিন্তু মই এনেকৈ ভাল নাপাওঁ। মোৰ মানে সন্দেহ সন্দেহ লাগে, এনেকুৱা লাগে পোক ভিতৰত থাকি যায় যদি। কাৰণ এনেকুৱা হৈছেও, আগত এনেকৈ কিমান বনাইছো, পিছত যেতিয়া খাব লৈছো বেগেনাটো অকণ ভাঙিছো, তেতিয়া ভিতৰত দেখিছো মা পোক। সেইকাৰণে মানে ঘিণ লাগে। সদায় চাফ চিকুণকৈ খাব লাগে, খোৱা বস্তু যিহেতু আমাৰ পেটত যাব। আজিকালি মানুহৰ এনেই যি ডাঙৰ ডাঙৰ বেমাৰৰ কোনো সীমা নাই, সেইকাৰণে সদায় চাফ চিকুণকৈ খাব লাগে। সেইকাৰণে মই মাজত এনেকৈ ফাল কৰি পেলাই চাই লওঁ, কাৰণ পাচলি দি বনাই আছো, পিঁয়াজ ইমান নালাগে। 4 ভাগৰ আধা লৈছো মই পিঁয়াজ, সৰু সৰু মিহি মিহি কৰি কাটি পেলাই লৈ আছো। এইখিনি পিঁয়াজ মোৰ হৈ যাব, বেছি নালাগে। মই যেতিয়া মানে সুদা বনাওঁ, গ্ৰেভি বনাওঁ আৰু তেতিয়া বেছিকৈ পিঁয়াজ দিওঁ। পিঁয়াজ বেছিকৈ দিলে, তেল বেছিকৈ দিলে ভুনাৰ নিচিনা বনালে ভাল লাগে। আৰু এয়া 4 পিচ লৈছো, 3 পিচ আমি খাম, 1 পিচ থৈ দিম, কাৰণ ৰাতিপুৱা ল'ৰা স্কুল আছে, তাইক মানে খাই যাব। এতিয়া মই বেগেনাখিনি আগতে বইল কৰি লৈ আছো। এয়া 4টা পিচ লৈছো, অকণমান নিমখ লৈছো, আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি, ইচিকুট জিৰাৰ গুড়ি। বেছিকৈ নিদিওঁ মছলা, পাতলকৈ বনাম ৰাতিৰ খানা, যিহেতু ইমান জ্বলা নিদিওঁ। সৰু বাচ্চা এটা আছে মোৰ, ল'ৰা খাব, সি খাব কাৰণে মানে জ্বলাটো অকণ কম দিম। এয়া চাওক, বেগেনাখিনি বইল কৰিছোঁ আগতে। এয়া চাওক কিমানখিনি পানী ওলাইছে, দেখিছে কেনেকুৱা হালধীয়া পানী। এই পানীখিনিতো আমাৰ পেটত ডাইৰেক্ট, মানে বেগেনাখিনি কাটি পেলাই ডাইৰেক্ট মানুহে তৰকাৰীত দি দিয়ে, কিন্তু এই হালধীয়া পানীখিনি বোলে হাড়। সেইকাৰণে মানে বইল কৰি পানীখিনি পেলাই মই আকৌ বেগেনাখিনি ধুইছোঁ, ধুই পেলাই মই তৰকাৰীত দিম। এনেকৈ খালে আৰু মনত সন্দেহ নাথাকে, কাৰণ এইবিলাকৰ পৰাই কিমান ডাঙৰ ডাঙৰ বেমাৰ হৈ আছে, এই হাড়ৰ পৰাই হৈ আছে। আগতে মানুহৰ বেমাৰ নাছিলে, কাৰণ মানুহে আগতে সাৰ কম দিছে, খাইছে পিয়ৰ বস্তু। এতিয়া মানুহৰ ডাঙৰ ডাঙৰ বেমাৰো, আনকমন বেমাৰ, যিবিলাক বেমাৰ আমি নাম জিন্দগীত সৰুৰ পৰা ডাঙৰ হৈছোঁ শুনা নাই, এতিয়া শুনো। সেইকাৰণে মানে ভয় লাগে। সেইকাৰণে মানে আমি চবেই সতৰ্ক হ'ব লাগে। এয়া মোৰ তৰকাৰী হৈ গৈছে, বেছি সময় লগা নাই, কাৰণ বেগেনাৰ তৰকাৰী। মোৰ ভিডিঅ'খিনি ভাল লাগিলে লাইক ফ'ল' শ্বেয়াৰ কৰি